জুবিনৰ পৰা নতুন প্ৰজন্মই শিকিবলগীয়া কথা একো নাই। অসমত বহুত ভাল ভাল গায়ক আছে, কি গায় জুবিনে? ওপৰত টানিবই নোৱাৰা হয়। আবে ঐ লাউৰা, জুবিনৰ মৃত্যুটো এক অন্যায় হয়। এই অন্যায়টো কিন্তু শ্যাম কানু, সিদ্ধাৰ্থ, শেখৰ, সন্দীপন আৰু অমৃত প্ৰভাই নাই কৰা। গতিকে কোনে মাৰিছে তাক? মই মাৰিছো। গতিকে এই সোপা যে ধৰি থৈছে তাতে জামিন দি দে, চবকে জামিন দি দে। বালকানু চবকে জামিন দি দে। তাহাঁতৰ একো দুখ নাই। সি খাইছে মদ, তাক মই বুদ্ধিটো এনেকুৱা কৈছো তই মৰ, গতিকে সি মৰিছে। নমস্কাৰ অসমবাসী ৰাইজ, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম জুবিন দাৰ আচল হত্যাকাৰী কোন। এই ভিডিঅ'টোত এজন মানুহে ফাদিল কৰিছে জুবিন দাৰ আচল হত্যাকাৰী কোন। এজন মানুহে ছ'চিয়েল মিডিয়াত স্পষ্টভাৱে স্বীকাৰ কৰিছে তেওঁ বোলে জুবিন দাক হত্যা কৰিছে। আপোনালোকে প্ৰথমে এই মানুহজনৰ মুখেৰে শুনক কি কৈছে মানুহজনে। আবে ঐ লাউৰা, কেলা কোৰ্ট চিষ্টেম, COUR, বালকানু চবকে জামিন দি দে। তাহাঁতৰ একো দুখ নাই। সি খাইছে মদ, ওপৰত খাইছে কেলা হেৰি এইটো কি ভাইগ্ৰা, তাতে বিলা আনি ৰাখি সি মৰিব। তাক মই বুদ্ধিটো এনেকুৱা কৈছো তই মৰ, গতিকে সি মৰিছে। এইবিলাক বাদ দে, তহঁতে চিলভাৰ কিং আৰু গম পা যে পৃথিৱীখন সমতল ক্ষেত্ৰ। দ্য আৰ্টিষ্ট, মই আগতে কৈছো নহয়, যিদিনাৰ পৰা সি নমৰলৈকে মই চিলভাৰ ভাঙিব নোৱাৰো। সি মৰিছে, চিলভাৰ ভাঙিছে। গতিকে কোনে মাৰিছে তাক? মই মাৰিছো। গতিকে এই সোপা যে ধৰি থৈছে তাতে জামিন দি দে, চবকে জামিন দি দে। শুনিলে আপোনালোকে নিশ্চয় এই মানুহজনৰ মুখেৰে কথাবোৰ। এই মানুহজনে সাধাৰণ মানুহ নহয়। এই মানুহজনক কোনোবাই লগাইছে আৰু কোনোবাই এনেকৈ কৈছে তই জেলত যাবলগীয়া হ'লেও তোক আমি উলিয়াই আনিম, তই চিন্তা কৰিব নালাগে। সিহঁতে শ্যাম কানুহেঁতে বাচি যাবলৈ, জেলৰ পৰা উলিয়াই আনিবলৈ সেই বুদ্ধি কৰিছে যেন পাইছোঁ মই। এইজন সাধাৰণ মানুহ নহয়। সাধাৰণ মানুহ হোৱাহেঁতেন ইয়াক গ্ৰেপ্তাৰ কৰিলেহেঁতেন আৰু এনেকৈ মুকলি আকাশত মুকলি মনে থাকিব নোৱাৰিলেহেঁতেন। ইয়াক মদ খুৱাই এইবোৰ ক'বলৈ কোনোবাই বাধ্য কৰাইছে। আপোনালোকে এই ভিডিঅ'টোত গম পালেনে কেনেকুৱানো মানুহ এইজন? মানুহৰ বেলেগৰ পইচা টকা পায় তেনেকৈ কয়। চ' গাইজ, এই ভিডিঅ'টো চাই মোক বহুত বেছি বেয়া লাগিছে। কোনোবাক এনেকৈ ব্যৱহাৰ কৰি কোনে বাৰু ইয়াক ভিডিঅ' কৰিছিলে আৰু কোনে ক'বলৈ দিছিলে? এনেকৈনো ক'ব লাগেনে আমাৰ জুবিন দাক তেওঁৱে হত্যা কৰিছে বুলি? কি মানুহ আপোনালোকে? অসমত কি নাই? ইফালে ওলাইছে এজনী শিখা শৰ্মা এজনী পাগলী, আৰু এজন পাগল ওলাইছে। আৰু এই মানুহজনক কোনোবাই কৈছে তই এইখিনি কথা ক, জেলত যা আৰু কিবা তোক পইচা দিম, সেনেকৈ এই মানুহজনক এনেকৈ কৈছে। আৰু এই যোধা মূৰ্খটোৱে কৈছে কি তেওঁৱে বোলে জুবিন দাক মাৰিছে। আপোনালোকে কওকচোন, কমেণ্ট কৰকচোন এই যোধা মূৰ্খটোৰ হৈ আপোনালোকে কি ক'ব? শ্যাম কানু, সিদ্ধাৰ্থ, শেখৰ সিহঁতে ওলাই আহিবৰ কাৰণে এয়া বুদ্ধি কৰিছে। আপোনালোকে এই ভিডিঅ'টোত গম পালে। আৰু এই মহামূৰ্খটোৱে ছ'চিয়েল মিডিয়াত উৎপাত কৰিছে। জুবিন দাৰ চৰিত্ৰ হনন শিখা শৰ্মা জুবিন দাক বৰ বেয়াকৈ অপমান কৰিছিল, সেয়াও আপোনালোকে গম পালে। আৰু এনেকৈ কিবা টকা দি পইচা দি কোনোবাই কিবা কৰিছে, আপোনালোকে গম পালে। কোনে কি কৰিছে সেয়া ইতিমধ্যে স্পষ্ট হোৱা নাই, তদন্ত লৈ আছে। আৰু আপোনালোকে কমেণ্ট কৰকচোন এই ভিডিঅ'টোৰ পৰা। আমাক উচিত তদন্ত লাগে, আমাক জুবিন দাৰ ন্যায় লাগে। আমি সকলোৱে ন্যায় বিচাৰি আছোঁ, গতিকে আমি ন্যায় পাবই লাগিব। এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটোত নতুনকৈ অহাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।